So hello everyone, welcome to Chemistry Point. So তোমালোকৰ অলৰেডি মই আজি ফাৰ্ষ্ট ইয়াৰৰ আমি অলৰেডি ৰাদাৰফোৰ্ড এটমিক থিওৰি বিষয়ে আমি ডিসকাস কৰিছিলো। ৰাদাৰফোৰ্ডৰ পিছত আজি আমি ডিসকাস কৰিব ওলাইছো তোমালোকৰ এইটো বস্তু। এটো বহুত ইম্পৰ্টেন্ট তোমালোকৰ এক্সাম পইণ্ট অফ ভিউ পৰা আদি কৰি বা হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ যিবিলাক ষ্টুডেন্টে পাইছা সেইখিনি কাৰণে বহুত বেছি ইম্পৰ্টেন্ট। সো আমাৰ টপিকটো হ'ল এটমিক নাম্বাৰ আৰু লগতে আছে মাস নাম্বাৰ। ঠিক আছে? আমাৰ টপিকটো হ'ল এটমিক নাম্বাৰ অৰ মাস নাম্বাৰ। চোৱা কি হয় তোমালোকে এটমিক নাম্বাৰ বুলি কওঁতে আমাৰ অসমীয়াত কি বুলি পঢ়িছিলো ক্লাস 11 12 ক্লাস 9 বা 10 এটো আছিল তোমালোকৰ পাৰমাণবিক সংখ্যা হয় এটো আছিল তোমালোকৰ পাৰমাণবিক সংখ্যা আৰু এটো আছিল তোমালোকৰ কাৰণে that is পাৰমাণবিক ভৰ। ঠিক আছে পাৰমাণবিক ভৰ আছে এটা হ'ল মাস নাম্বাৰ আৰু পাৰমাণবিক ভৰ। চোৱা এটা তোমালোকৰ এটমিক নাম্বাৰ মানে কি হয় আমি যদি বুজিব যাও এটমিক নাম্বাৰ চোৱা এটমিক নাম্বাৰ মানে হ'ল নাম্বাৰ অফ proton present in an atom এটা এটমত থকা প্ৰটনৰ সংখ্যা এটা এটমত কিমানটা প্ৰটন আছে তাকে আমি কি বুলি কও এটমিক নাম্বাৰ বুলি কও। এটা এটমিক নাম্বাৰক আমি কিহেৰে ৰিপ্ৰেজেন্ট কৰো z এ। ঠিক আছে এটমিক নাম্বাৰক আমি কিহেৰে ৰিপ্ৰেজেন্ট কৰো z সিম্বলেৰে ৰিপ্ৰেজেন্ট কৰো নাম্বাৰ অফ প্ৰটন প্ৰেজেন্ট ইন এন এটম। ঠিক আছে সো যদি তোমালোকৰ কি হয় নিউট্ৰেল এটম হয় যদিহে তোমালোকৰ এটো নিউট্ৰেল এটম হয় নিউট্ৰেল এটমত কি হয় নাম্বাৰ অফ proton is equal to number of electron proton আৰু ইলেক্ট্ৰনৰ সংখ্যা কি হয় তোমালোকৰ কাৰণে নিউট্ৰেল এটমত সমান হয়। ঠিক আছে আমি এইটো জানো। ঠিক আছে এতিয়া মই যদি কও সোডিয়ামৰ কাৰণে তোমালোকৰ z কিমান হয় সোডিয়ামৰ কাৰণে z হ'ল তোমালোকৰ এটমিক নাম্বাৰটো কিমান হয় 11। ঠিক তেনেকৈ মেগনেছিয়ামৰ কাৰণে এটমিক নাম্বাৰ কিমান হয় তোমালোকৰ 12 বা লিথিয়ামৰ কাৰণে এটমিক নাম্বাৰ কিমান হয় তোমালোকৰ 3। সো এটমিক নাম্বাৰ মিন্স তাৰ মানে তাত কেইটা ইলেক্ট্ৰন আছে ইয়াতে তোমালোকৰ প্ৰটন কেইটা আছে 11টা আৰু যেহেতু এটো নিউট্ৰেল এটম সো ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব 11 হ'ব। মেগনেছিয়াম প্ৰটনো তোমালোকৰ কি হ'ব 12টা হ'ব ইলেক্ট্ৰনো তোমালোকৰ কেইটা হ'ব 12টা হ'ব। ঠিক তেনেকৈ লিথিয়ামৰ প্ৰটনো তোমালোকৰ 3টা হ'ব ইলেক্ট্ৰনো তোমালোকৰ কেইটা হ'ব 3টা হ'ব। ঠিক আছে তাৰ পিছত আহিলে তোমালোকৰ এই পইণ্টটো এইটো হ'ল তোমালোকৰ মাস নাম্বাৰ। বুজিবা মাস নাম্বাৰ মানে আমি কিহেৰে বুজাও এই মাস নাম্বাৰ মানে কি হয় এটা এটমত থকা number of proton and neutron in an atom যে এটা এটমত থকা প্ৰটন আৰু নিউট্ৰনক একেলগে আমি কি বুলি কও তাহাটো দুটা যদি সাম কৰা যোগ কৰিলে যেটো পাবা হিটুকে আমি কি বুলি কও মাস নাম্বাৰ বা কি বুলি কও ভৰ সংখ্যা বুলি কোৱা যায়। একেলগে তাহাতক আৰু এটা নামেৰে বুজোৱা যায় আমি পিছলৈকে পঢ়িম আমি অলৰেডি ৰাদাৰফোৰ্ডত কৈ দিছিলো তাহাতক একেলগে আমি কি বুলি জানো নিউক্লিয়ন বুলিও জনা যায় তাহাতক একেলগে আমি কি বুলি জানো বাবা নিউক্লিয়ন বুলিও আমি জানো। ঠিক আছে সো তাৰ মানে a is equal to কি হ'ব নাম্বাৰ অফ প্ৰটন প্লাস নাম্বাৰ অফ নিউট্ৰন প্ৰটন আৰু নিউট্ৰন যদি যোগ কৰি দিয়া তেতিয়া তাক আমি কি বুলি কও মাস নাম্বাৰ বুলি কোৱা যায়। ঠিক আছে সো এতিয়া চোৱা যিকোনো এটা এটমৰ তুমি যদি চাব যোৱা সিম্বল। ঠিক আছে যিকোনো এটা এটমৰ সিম্বল চাব গলে সিম্বলটো আমি কেনেকৈ ডিফাইন কৰো সিম্বল যদি চাব যাও এটমৰ ৰিপ্ৰেজেন্টেশন অথবা সিম্বলটো চাব গলে আমি এনেকৈ লিখো a m z a মানে কি আছিল তোমালোকৰ a মানে আছিল মাস নাম্বাৰ ওকে আৰু z মানে আছিল তোমালোকৰ কি এইমাত্ৰ পঢ়িলো আমি এটমিক নাম্বাৰ। ঠিক আছে এটমিক নাম্বাৰ আমি কি বুলি কৈছো নাম্বাৰ অফ প্ৰটন আৰু মাস নাম্বাৰ আমি কি বুলি কৈছো নাম্বাৰ অফ প্ৰটন প্লাস নাম্বাৰ অফ কি আছিল নিউট্ৰন। সো এতিয়া ৰিপ্ৰেজেন্ট কৰিব লাগে তোমালোকৰ সোডিয়াম। ঠিক আছে
এই যেটো m আছে m টো আমি কি বুলি কও যেটো মেটেল আছে সেই মেটেলটোৰ আমাৰ কি হয় সিম্বল সেই মেটেলটো তোমালোকৰ কি হয় সিম্বল হয় সো এতিয়া চোৱা সোডিয়ামৰ এটমিক নাম্বাৰ কিমান সোডিয়ামৰ এটমিক নাম্বাৰ হ'ল 11 সোডিয়ামৰ এটমিক নাম্বাৰ কিমান 11 আৰু তোমালোকৰ সোডিয়ামৰ মাস নাম্বাৰ কিমান হয় তোমালোকৰ 23 এটা তোমালোকে পাই আহিছা সো সোডিয়ামটো যদি আমি ৰিপ্ৰেজেন্ট কৰিব লাগে 11 23 সোডিয়াম 11 সো ইয়াৰ কাৰণে চোৱা নাম্বাৰ অফ প্ৰোটন কিমান হ'ব নাম্বাৰ অফ প্ৰোটন ইকুৱেল টু কি আছিল z ইকুৱেল টু 11 যেটো তোমালোকৰ কি আছে নিউট্ৰেল হয় সো ইলেক্ট্ৰনো হ'ব 11 আৰু লগতে নাম্বাৰ অফ নিউট্ৰনটো কেনেকৈ কৰিবা এই দুটা বিয়োগ কৰিলে পাই যাবা 23 মাইনাস কিমান 11 23 মাইনাস 11 ইকুৱেল টু কিমান আছিল 12 মানে তোমালোকৰ সোডিয়াম এটমত তোমালোকৰ কেইটা প্ৰোটন থাকে 11টা ইলেক্ট্ৰন থাকে 11টা আৰু নিউট্ৰন থাকে তোমালোকৰ কাৰণে কেইটা আছে নিউট্ৰন থাকে 12টা ঠিক আছে ক্লিয়াৰ হৈছে ওকে ঠিক তেনেকৈ মই যদি কও লিথিয়াম আছিল এটো 7 লিথিয়াম 3 সো ইয়াৰ কাৰণে তোমালোকৰ নাম্বাৰ অফ প্ৰোটন কিমান হ'ব 3 নাম্বাৰ অফ ইলেক্ট্ৰন কিমান হ'ব 3 আৰু নাম্বাৰ অফ নিউট্ৰন কিমান হ'ব 7 - 3 ইকুৱেল টু কিমান আহিব 4 7 - 3 ইজ ইকুৱেল টু 4 ঠিক তেনেকৈ এটো চোৱা 24 মেগনেছিয়াম 12 24 মেগনেছিয়াম 12 ত কি আহিব নাম্বাৰ অফ প্ৰোটন আহিব কেইটা 12টা নাম্বাৰ অফ ইলেক্ট্ৰন আহিব কেইটা সেম 12 আৰু নাম্বাৰ অফ নিউট্ৰন কেইটা আহিব তোমালোকৰ কাৰণে 24 - 12 ইকুৱেল টু কিমান আহিব 12 সো এখিনি হল তোমালোকৰ কাৰণে কি এটমিক নাম্বাৰ ঠিক আছে আমি কেনেকৈ উলাব পাৰো ঠিক আছে সো আই হোপ তোমালোকে এখিনি বস্তু বুজি পাইছা যে এটমিক নাম্বাৰ আৰু মাস নাম্বাৰ আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰো ঠিক আছে সো ইতিয়া আহো আমি কিছুমান এনায়ন বা কেটায়ন ললে তোমালোকৰ কেনেকৈ বস্তুটো চেঞ্জ হ'ব ঠিক আছে এনায়ন বা কেটায়ন ললে কেনেকৈ বস্তুটো চেঞ্জ হ'ব সো তোমালোকৰ মই ললো প্ৰথম F ত তোমালোকৰ চোৱা ফ্লোৰিনৰ এটমিক নাম্বাৰ কিমান হয় 9 হয় না ফ্লোৰিনৰ এটমিক নাম্বাৰ হ'ল 9 আৰু তাত মাস নাম্বাৰ থাকে এতিয়া বুজিবা তোমাক ইয়াতে সুধিছে নাম্বাৰ অফ প্ৰোটন নাম্বাৰ অফ নিউট্ৰন নাম্বাৰ অফ ইলেক্ট্ৰন সো আৰু ইয়াৰ তোমালোকৰ যেটো এটমিক মাস থাকে মাস নাম্বাৰ হেতু হ'ল তোমালোকৰ কাৰণে কিমান জানানে 19 ক্লিয়াৰ হৈছে কি লাগে ঠিক আছে ওকে তো চোৱা এটমিক নাম্বাৰ টোৱে হ'ল নাম্বাৰ অফ প্ৰোটন সো কিমান হ'ব 9 হ'ব নাম্বাৰ অফ নিউট্ৰন কেনেকৈ কৰিছিলো এটমিক নাম্বাৰ আৰু মাস নাম্বাৰৰ পৰা ডিফাৰেন্স কৰি 19 - 9 ইকুৱেল টু কিমান 10 এটা ইলেক্ট্ৰন চোৱা ইয়াতে এটা চাৰ্জ আছে কি চাৰ্জ আছে মাইনাস চাৰ্জ আছে ইয়াতে চাৰ্জটো কি আছে মাইনাস চাৰ্জ আছে সো মাইনাস চাৰ্জ থকাই মাইনাস চাৰ্জ মানে তাত এটা ইলেক্ট্ৰন কি আছে বেছিকৈ আছে মাইনাস চাৰ্জ -1 চাৰ্জ মানে তাত এটা ইলেক্ট্ৰন কি আছে বেছিকৈ আছে সো তুমি যদি চাব যোৱা এটো কিমান হ'ব নরমালি নিউট্ৰেল এটমৰ কাৰণে নাম্বাৰ অফ প্ৰোটন নাম্বাৰ অফ ইলেক্ট্ৰন সেম থাকে ইয়াতে কিন্তু কি হ'ব নাম্বাৰ অফ প্ৰোটন যিমান আছে 9 প্লাস -1 মানে 1 সো টোটাল কেইটা ইলেক্ট্ৰন থাকিব 10টা ইলেক্ট্ৰন তোমালোকৰ থাকিব ক্লিয়াৰ হৈছে আই হোপ বুজিব পাৰিছা মই বুজাব পাৰিছো ঠিক আছে সো নেক্সট হোৱা এতিয়া তোমালোকৰ কাৰণে এইটো মনোযোগ দিয়া সোডিয়াম পজিটিভ অলপ আগতে কৰিছিলো সোডিয়াম পজিটিভৰ কাৰণে z কিমান z আছিল 11 আৰু a আছিল কিমান তোমালোকৰ কাৰণে 23 সো z মানে নাম্বাৰ অফ প্ৰোটন ইজ ইকুৱেল টু কিমান হ'ব 11 নাম্বাৰ অফ ইলেক্ট্ৰন কিমান হ'ব এবাৰ মোক ক'ব পাৰিবা নেকি এবাৰ কি চাৰ্জ আছে প্লাস চাৰ্জ আছে মানে ইলেক্ট্ৰন এটা কম আছে প্ৰোটনতকৈ সো 11 - 1 ইজ ইকুৱেল টু 10 আৰু নাম্বাৰ অফ নিউট্ৰনটো গমে পাইছিলা উলাইছিল কালি 23 - 11 ইজ ইকুৱেল টু কিমান 12 ঠিক আছে সো ঠিক তেনেকৈ তোমালোকৰ এটো বস্তু যদি মনোযোগ দিয়া O2 মাইনাস কি হ'ব O2 মাইনাসত তোমালোকৰ চোৱা Z হ'ল তোমালোকৰ 8 আৰু A হ'ল তোমালোকৰ কাৰণে 16 Z 8 A হ'ল 16 সো এটা মনোযোগ দিয়া নাম্বাৰ অফ প্ৰোটন এটমিক নাম্বাৰ 8 নাম্বাৰ অফ ইলেক্ট্ৰন কেইটা চাৰ্জ বেছি আছে -2 তাৰ মানে কিমান 8 + 2 = 10 আৰু নাম্বাৰ অফ নিউট্ৰন কিমান হ'ব
16 minus 8 is equal to কিমান আহিব তোমালোকৰ কাৰণে 8 আহিব ধৰিব পাৰিছা এইখিনি বস্তু আই হোপ তোমালোকৰ এইখিনি বস্তু ক্লিয়াৰ হৈছে ঠিক আছে এইখিনি বস্তু ইম্পৰ্টেন্ট বহুতখিনি ইম্পৰ্টেন্ট ঠিক আছে ওকে নেক্সট চোৱা দিয়া তোমালোকৰ আমি কিছুমান তোমালোকে সৰুতে পঢ়িছা অলৰেডি ক্লাস 9 10 সমস্থানিক কথা পঢ়িছা সমস্থানিক পঢ়িছা লগতে সমভাৰী পঢ়িছা মনত আছে না সো তাৰ ভিতৰত আমি এতিয়া প্ৰথম ডিসকাস কৰিম আইসোটোপ ঠিক আছে আইসোটোপ মানে কি যে the species having same number of কি আছে যিবিলাক স্পেচিছৰ এটমিক নাম্বাৰ সেম থাকে কিন্তু মাস নাম্বাৰ বেলেগ বেলেগ হয় তাহা আমি কি বুলি কৈছিলো সমস্থানিক অথবা কি বুলি কও আইসোটোপ the species having same atomic number but different the species having same atomic number but different mass number are called তারা আমি কি বুলি কও আইসোটোপ বুলি কও ঠিক আছে তারা আমি কি বুলি কও আইসোটোপ তার মানে তাহাতৰ তাতে কি থাকে নাম্বাৰ অফ নিউট্ৰন কি থাকে সেম থাকে নাম্বাৰ অফ নিউট্ৰন সেম থাকে কিন্তু সৰি নাম্বাৰ অফ proton to তোমালোকৰ কি ৰাখে সেম থাকে কিন্তু তোমালোকৰ নাম্বাৰ অফ যেটো নিউট্ৰন আছে নাম্বাৰ অফ নিউট্ৰন to তোমালোকৰ কাৰণে কি হয় বেলেগ বেলেগ হয় নাম্বাৰ অফ নিউট্ৰন to তোমালোকৰ কি হ'ব বেলেগ বেলেগ সো एग्जांपल চোৱা এতিয়া एग्जांपल যদি মনোযোগ দিয়া তোমালোকৰ এইটো চোৱা সৰুতে পঢ়িছিলা হাইড্ৰোজেনৰ এইটো এটা আছিল হাইড্ৰোজেনৰ এইটো এটা আছিল সো ইয়াতে মনোযোগ দি চোৱা তোমালোকৰ কেইটা আছে হাইড্ৰোজেন তিনিটা টাইপৰ আইসোটোপ পোৱা যায় কেনেকৈ পোৱা যায় চোৱা ইহতৰ এটমিক নাম্বাৰ চোৱাচোন ইহতৰ নাম্বাৰ অফ ইহতৰ যেটো z আছে z টো কিমান হয় প্ৰত্যেকটাৰ কাৰণে 111 আৰু যেটো এটমিক মাস আছে বা মাস নাম্বাৰ এটা হল 1 এটা হল 2 এটা হল 3 ইয়াতে চোৱা নাম্বাৰ অফ নিউট্ৰনৰ সংখ্যাটো চোৱাচোন নাম্বাৰ অফ নিউট্ৰনৰ সংখ্যা চোৱাচোন ইয়াতে প্ৰথমতে নাম্বাৰ অফ প্ৰটনৰ সংখ্যা ওলাও নাম্বাৰ অফ প্ৰটন ইয়াতে আছে 1 ইয়াতে আছে 1 ইয়াতে আছে 1 নাম্বাৰ অফ নিউট্ৰনটো তুমি যদি মনোযোগ দি চোৱা 1 minus 1 কিমান 0 2 minus 1 1 3 minus 1 2 তাহলে চোৱা ইহতৰ আইসোটোপ মানে নাম্বাৰ অফ প্ৰটনৰ সংখ্যা সেম থাকিব কিন্তু নিউট্ৰনৰ সংখ্যা তোমালোকৰ কি হ'ব বেলেগ বেলেগ হ'ব নিউট্ৰনৰ সংখ্যা বেলেগ বেলেগ তেতিয়া তাহাতক আমি কি বুলি কম তেতিয়া তাহাতক আমি আইসোটোপ বুলি কম কি বুলি কম বাবা আইসোটোপ ঠিক তেনেকৈ এইটো চোৱা কাৰ্বন 612 কাৰ্বন 613 কার্বন 614 এই তিনিটা আছে ঠিক আছে এই তিনিটা আছে সো ইয়াৰ কাৰণে তুমি যদি নাম্বাৰ অফ প্ৰটন চোৱা ইয়াৰ কাৰণে 6 ইয়াৰ কাৰণে 6 ইয়াৰ কাৰণে 6 নাম্বাৰ অফ নিউট্ৰন যদি চোৱা 12 minus 6 equal to 6 13 minus 6 equal to 7 14 minus 6 equal to 8 এটা গুৰেগা কাৰণে নাম্বাৰ অফ নিউট্ৰনটো কি হৈছে বেলেগ বেলেগ হৈছে সো এই কাৰণে এইটো কি হৈছে তোমালোকৰ আইসোটোপ সো ইতিয়া তোমালোকৰ আৰু এটা ডাউট হ'ব পাৰে যে স্যাৰ আপুনি নাম্বাৰ অফ নিউট্ৰনটো কেনেকৈ ওলাই আছে কিয় এনেকৈ কৰি আছে অলপ আগতে পঢ়ি আহিছিল মনত আছে নে এটমিক মাস ইজ ইকুৱেল টু কি আছিল নাম্বাৰ অফ প্ৰটন প্লাস নাম্বাৰ অফ নিউট্ৰন মনত নাই জানো নাম্বাৰ অফ প্ৰটন দিয়া থাকে নাম্বাৰ অফ এটমিক মাস দিয়া থাকে নাম্বাৰ অফ নিউট্ৰন অটোমেটিক্যালি কি হয় মাইনাস কৰিলে ওলাই যায় হয় না বুজিব পাৰিছা না সেকাৰণে মাইনাস কৰি দিও ডাইৰেক্টলি আমি ওলাই যায় ঠিক আছে সো এটো হ'ল তোমালোকৰ কাৰণে কি এটো তোমালোকৰ কাৰণে হ'ল আইসোটোপ ঠিক তেনেকৈ অক্সিজেনৰ চোৱা 1608 1808 এই দুটা আইসোটোপ হয় ঠিক তেনেকৈ ক্লোৰিনৰ কাৰণে 35 ক্লোৰিন 17 36 ক্লোৰিন 17 আৰু 37 ক্লোৰিন 17 চোৱা ইয়াতে আৰু এটা পইণ্ট আমি ডিসকাস কৰিম যে তোমালোকৰ কি হৈছে ইয়াতে পইণ্টটো যদি ভালকৈ চোৱা এই গুটে কেইটাৰে এটমিক নাম্বাৰ সেম আছে মাস নাম্বাৰ বেলেগ বেলেগ আছে আমি যেতিয়া কিতাপত লিখো যে ক্লোৰিনৰ এটমিক মাস কিমান লিখা তোমালোকে ক্লোৰিনৰ এটমিক মাস আমি কিমান লিখো 35.5 লিখো why 35.5 কিয় 35 নিলিখো বা 36 নিলিখো বা কিয় 37 নিলিখো এটো এটা কাহিনী আছে যে আমি কি কৰো
এই গোটেইকেইটা এটমৰ পৰা আমি কি কৰোঁ এটা এভাৰেজ এটমিক মাছ ওলাই লওঁ এই গোটেইকেইটাৰ পৰা আমি কি ওলাই লওঁ এভাৰেজ এটমিক মাছ ওলাই লওঁ সেইটো বস্তু আমি ডিসকাস কৰোঁ এতিয়া লেটস সি ঠিক আছে বুজি আছা ওকে সো কেনেকুৱা ধৰণে আমি কাহিনীটো কৰিম চাবা সো ইয়াতে অলপমান বেকগ্ৰাউণ্ডত চাউণ্ড এটা পাব পৰা তোমালোকে সৰি ফৰ দ্যাট ঠিক আছে আজি আমাৰ এইটো ফাৰ্স্ট ভিডিও এনেকে ওকে সো ধৰা দুটা আইসোটোপ আছে এটা হ'ল x1 এটা হ'ল x2 ঠিক আছে দুটা আইসোটোপ আছে এটা x1 এটা x2 ইয়াৰ কাৰণে তোমালোকৰ ওয়েট আছিল w1 ইয়াৰ কাৰণে ওয়েট আছিল w আৰু এটো নেচাৰত পাও আমি তোমাৰ ধৰা y1 এমাউন্ট আৰু এটো নেচাৰত পাও আমি y2 এমাউন্ট দুটা আইসোটোপ আছিল x1 আৰু x2 এটাৰ ওয়েট হ'ল w1 আৰু এটাৰ ওয়েট হ'ল w2 আৰু এটাৰ যেটো এবান্ডেন্স মানে আমি পৃথিৱীত পোৱাৰ পৰিমাণ কোনবা এটা কমকৈ পাও কোনবা এটা কি বেছিকৈ পাও তাৰ ওপৰতে গোটেই ওয়েটটো ডিপেন্ড কৰিব হয় না নহয় সো y1 আৰু y2 সো ইতিয়া এই দুটাৰ পৰা যদি তুমি এভাৰেজ এটমিক মাস উলাব লাগে কি কৰিবা জানানে তুমি কি কৰিবা এবান্ডেন্স w1 into y1 w2 into y2 এটো হল তোমালোকৰ কাৰণে কি মাসটো weight into percentage divided by percentage total percentage y1 plus y2 এটো যদি কৰি দিয়া তোমালোকে কি পাবা জানানে ইহতৰ এভাৰেজ এটমিক মাসটো পাবা ঠিক আছে